বিলাসীপাৰা সংগীত মহোৎসৱ 2025ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত লোকে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাশ চকী। লণ্ডভণ্ড কৰিলে মঞ্চৰ লগতে বিভিন্ন আচবাব। বিলাসীপাৰাৰ INAL খেলপথাৰত অনুষ্ঠিত হৈছিল সংগীত মহোৎসৱ। নিশা 1 বজালৈকে আমন্ত্ৰিত শিল্পী মঞ্চত নুঠাত ক্ষোভ উজাৰে ৰাইজে। মুম্বাইৰ মহম্মদ ফাইজ ঋতু পাঠক আছিল আমন্ত্ৰিত শিল্পী। শিল্পী দুগৰাকীক চুক্তি কৰা ধন আদায় নিদিয়াৰ অভিযোগ উঠিছে। আয়োজক সমিতিৰ বিৰুদ্ধে এই অভিযোগ তুলিছে ৰাইজে। আয়োজক সমিতিৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰে ৰাইজ। বিলাসীপাৰা আৰু ধুবুৰীৰ FH প্ৰডাকশ্যন হাংগেৰী লেণ্ডে আয়োজন কৰিছিল অনুষ্ঠানৰ। সোধা পোছাৰ বাবে আয়োজক সমিতিৰ কেইবাজনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আয়োজক সমিতিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে। আমি আপোনালোকক সেয়া বাওঁফালৰ স্ক্ৰীণত দৃশ্য দেখুৱাই আছো। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা সংগীত মহোৎসৱ 2025ত এনেদৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। একাংশ উত্তেজিত লোকৰ এয়া কৰ্মকাণ্ড কেমেৰাত বন্দী হৈ ৰৈছে। একাংশ উত্তেজিত লোকে এনেদৰে ভাঙি লণ্ডভণ্ড কৰি দিছে কেইবাশ চকী, লণ্ডভণ্ড কৰি দিছে মঞ্চৰ লগতে বিভিন্ন আচবাব। এয়া আপোনালোকক আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ। কালি নিশা ভাগৰ দৃশ্য INAL খেলপথাৰত অনুষ্ঠিত হৈছিল যিহেতু সংগীত মহোৎসৱ, আৰু সংগীত মহোৎসৱ অনুষ্ঠিত হৈ থকাৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। শিল্পী মঞ্চত উঠা নাছিল আৰু তাকে লৈ ক্ষোভ উজাৰে ৰাইজে। মুম্বাইৰ যিহেতু মহম্মদ ফাইজ আৰু ঋতু পাঠক আছিল আমন্ত্ৰিত শিল্পী। শিল্পী দুগৰাকীক চুক্তি কৰা ধন আদায় নিদিয়াৰ অভিযোগ তুলিছে। আয়োজক সমিতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে, আৰু আয়োজক সমিতিৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ৰাইজ, আৰু তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰি তোলে। বিলাসীপাৰা আৰু ধুবুৰীৰ FH প্ৰডাকশ্যন আৰু হাংগেৰী লেণ্ডে এই অনুষ্ঠানৰ আয়োজন কৰিছিল, আৰু সোধা পোছাৰ বাবে আয়োজক সমিতিৰ কেইবাজনকো আৰক্ষীয়ে আটক কৰিছে, আৰু আয়োজক সমিতিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। $2000 পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, ৰাতি 1 বজালৈকে যিটো মূল শিল্পী, সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে, আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে। স্বাভাৱিক কথা, আৰু এইটো হ'ব এইকাৰণে হৈছে কাৰণ আমি শুনিছোঁ যে আয়োজক সমিতিয়ে যিজন শিল্পী, সেই শিল্পীক পেমেণ্ট কৰিব পৰা নাই, আৰু পেমেণ্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰা নাই। তাৰ বাবে ৰাতি 1 বজালৈকে ৰাইজ ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে। কিন্তু যেতিয়ালৈকে 1 বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে, ৰাইজ ক্ষোভিত হৈ পৰিলে, আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে। গৌৰীপুৰৰ পৰা আহি এক্স মিনিষ্টাৰ মহিবুল হকে আহি এই প্ৰগ্ৰামখন উদ্বোধন কৰি থৈ গ'ল, কিন্তু তেওঁৰ ল'ৰা এই আয়োজক সমিতিত আছিলে। আমি দাবী উত্থাপন কৰিছোঁ যে বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰাৰ সাহস ক'ত পালে? গতিকে প্ৰতিগৰাকী ৰাইজে ক্ৰয় কৰা টিকেটৰ পইচা ঘূৰাই নিদিলে বিলাসীপাৰাত অহাটো বন্ধ কৰি দিম। গতিকে আৰু বিলাসীপাৰা ৰাইজে এইবুলি এটা প্ৰথম কাণ্ড হ'ল যে এটা এনেকুৱা ডাঙৰ প্ৰগ্ৰাম বিফল হৈ পৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ আয়োজক সমিতিক ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ৰাইজৰ যি পইচাৰে টিকেট ক্ৰয় কৰা পইচাখিনি ঘূৰাই দিবলৈ